অসম গৌৰৱ বঁটাপ্ৰাপক উপমন্যু বৰকাকতিৰ প্ৰতিক্ৰিয়া। অসমৰ চাহক এক অনন্য আৰু ব্যতিক্ৰমী ৰূপত উপস্থাপন কৰি উদ্যমিতাৰ জৰিয়তে সফলতা অৰ্জন কৰি ৰাজ্যলৈ সুনাম কঢ়িয়াই অনা শিৱসাগৰৰ যুৱক উপমন্যু বৰকাকতিলৈ ৰাজ্য চৰকাৰে আগবঢ়াইছে অসম গৌৰৱ বঁটা। শিৱসাগৰ নগৰৰ পৰা উলাহ নামৰ এটা বেগবিহীন চাহৰ প্ৰডাক্ট তৈয়াৰ কৰি চাহৰ বজাৰখনতে খলকনিৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল উপমন্যু বৰকাকতি। ৰাজ্যৰ লগতে দেশ তথা বিদেশৰ বজাৰতো চাহিদা লাভ কৰিবলৈ সক্ষম হৈছে এই উলাহ নামৰ চাহৰ ব্ৰেণ্ডটোৱে। উদ্যমিতাৰ জগতখনত খোজ দিব বিচৰা প্ৰতিগৰাকী লোকৰ বাবে আদৰ্শ হৈ পৰা উপমন্যু বৰকাকতিয়ে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে এনেদৰে। অসম চৰকাৰক মই ধন্যবাদ জ্ঞাপন কৰিব লাগিব আৰু মই নিজে আশ্চৰ্যচকিত হৈ পৰিছিলোঁ যেতিয়া গম পাইছিলোঁ যে সংবাদ মাধ্যমৰ পৰাই যে মোৰ নামটো নমিনেট কৰা হৈছে। তাৰ লগতে মই এইটো কথা ক'ব লাগিব যে মোৰ লগত মোৰ সহযাত্ৰী যিমানখিনি আছে মোৰ এই জাৰ্ণিটোত যাত্ৰাত সকলোকে মই সেইটো ক'ব লাগিব যে বহুতৰ অৱদান আছে ইমানখিনি, আৰু অকলে কৰা বস্তু নহয় আৰু অকলে মই কৰিব পৰা সক্ষমো নহ'লো হয় তেওঁলোক নাথাকাহেঁতেন। আৰু সেই ওলা গোটেই টিমটোক মই ক'ব লাগিব যে তেওঁলোকৰ কাৰণে ইমানখিনি সম্ভৱ হৈছেগে। আৰু যিহেতু চৰকাৰে কিয় যোগ্য বুলি ভাবিলে গম নাপাওঁ, যদি যোগ্য যিহেতু ভাবিছে, ভাবোঁ যে এতিয়া আমাৰ দায়িত্ব আৰু বাঢ়ি গৈছে। আমি আৰু ৰাস্তা দেখাব লাগিব নতুন প্ৰজন্মৰ কাৰণে, কেনেকে আগবাঢ়ি আমি কেনেকে নিজকে প্ৰস্তুত কৰোঁ, কেনেকে আমি আৰু ভালদৰে কৰিব পাৰোঁ, কেনেকে এটা গ্ল'বেল ব্ৰেণ্ড বনাওঁ, সেইটোৱে আমাৰ সপোন আগৰ পৰাই। আমি এতিয়া সেইটো যাত্ৰাতে আমি বৰ্তমান গৈ আছোঁ আৰু যিমানখিনি পাৰোঁ যিমানখিনি সম্ভৱ হয় ইমানখিনি আগবাঢ়ি যাব পাৰোঁ। আৰু চাহ আমি আৰম্ভ কৰিছিলোঁ 2016 চনত, আৰু তেতিয়া আমাৰ আইডিয়াটো আছিলে যে আমি কেনেকে ক্ষুদ্ৰ চাহ খেতিয়ক যোনে জৈৱিকভাৱে চাহ কৰি আছে তেওঁলোকৰ কাৰণে এখন বজাৰ বনাব পাৰোঁ। ভাবিছিলোঁ আমি খেতিয়কৰ প্ৰব্লেমটো চল্ভ কৰোঁ আৰু ইন দ্য প্ৰচেছ আমি এটা বিজনেছ মডেলো বনাম তাত। আৰু তেতিয়া আমি এক্সপৰ্ট B2B মডেল এটা আৰম্ভ কৰিছিলোঁ, এটা টি লিফ থিয়ৰী নামৰ, য'ত আমি ক্ষুদ্ৰ চাহ খেতিয়কৰ লগত হাই কোৱালিটি স্পেচিয়েলিটি চাহ বনাই আমি এক্সপৰ্ট কৰিছিলোঁ টি বুটিকবিলাকত নৰ্থ আমেৰিকা আৰু ইউৰোপত। আৰু তেতিয়া আমি ভাবি আছিলোঁ যে আমি এনেকুৱা এটা কি প্ৰডাক্ট বনাব পাৰোঁ যিটো আমি গ্ল'বেল মেপত আমি লৈ যাব পাৰোঁ, বিশ্বৰ দৰবাৰত আমি কেনেকৈ প্ৰস্তুত কৰিব পাৰোঁ, অসমত কিবা এটা বেলেগ কি ধৰণৰ প্ৰডাক্ট কোনটা ইন'ভেশ্যন আনিব পাৰোঁ। আৰু তেতিয়া আমি এটা আৰ্টিকেল লিখিছিলোঁ মেকগিল ইউনিভাৰ্চিটি কেনেডাৰ পৰা, আৰু তাত কয় যে একাপ চাহত এটা টি বেগৰ পৰা 1160 কোটি মাইক্ৰ'প্লাষ্টিক মানে ৰিলিজ কৰা হয়। আৰু তেতিয়া আমি ভাবিলোঁ যে আমি ফিউচাৰ অফ টি বেগটো যদি আমি গঢ় দিওঁ কেনেকুৱা হ'ব লাগে বা কেনেকুৱা হ'ব পাৰে, আমি তেনেকৈ বেগলেছ চাহৰ কনচেপ্টৰ ওপৰত কাম কৰিবলৈ আৰম্ভ কৰিলোঁ। 2019-2020 চনৰ কথা। তাৰপিছত ক'ভিড আহিলে, ক'ভিডৰ সময়ত আমি R&D চলাই আছিলোঁ, বহুতখিনি ৰিচাৰ্চ কৰি আছিলোঁ, আমি সেইটো সময়ত ডেভেলপ কৰি আছিলোঁ। তাৰপিছত আমি ক'ভিড ফাৰ্ষ্ট ৱেভৰ পিছত আমি এটা লঞ্চ কৰিছিলোঁ, এইটো যিটো ব্ৰেণ্ড বৰ্তমান যিটো বিষয়ে আপোনালোকে শুনি আছে উলা টি, 2020 চনৰ ডিচেম্বৰ মাহত আৰু আমি সেই প্ৰডাক্টটো লঞ্চ কৰিছিলোঁ আমাৰ বেগলেছ টি হিচাপে। তাৰপিছত বাকী যাত্ৰা গম পাই আছে এতিয়ালৈকে, আমি একেটা যাত্ৰাতে গৈ আছোঁ আৰু আমি ভাবোঁ যে এতিয়া যে আৰম্ভ হৈছেহে আৰু বহুত আগুৱাই যাবলৈ আছে, আৰু যথেষ্টখিনি কঠিনো হয়, সহজ নহয় একেবাৰে। আৰু সেইকাৰণে নৱপ্ৰজন্মকো সদায় আমি এইটোৱে ক'বলৈ চেষ্টা কৰোঁ যাতে লাগি থাকিব লাগিব, চেষ্টা কৰি গৈ থাকিব লাগিব, একাগ্ৰতাৰে কাম কৰি গৈ থাকিব লাগিব, আৰু সফলতাটো পাবই এদিন নহয় এদিন। আৰু আমি নাভাবোঁ আমি সফল আজিৰ দিনত, যদিও আমি ভাবোঁ যে আমাৰ যাত্ৰা আৰম্ভ হৈছেহে, আৰু গৈ থাকিব লাগিব আৰু ভাল কৰিব লাগিব ইয়াতকৈ, তেতিয়াহে আমি এটা গ্ল'বেল ব্ৰেণ্ড অসমৰ পৰা প্ৰস্তুত কৰিব পাৰিম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।